নমস্কাৰ। আজি মই আপোনালোকলৈ একেবাৰে পাকঘৰত থকা বস্তুৰে সহজতে বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম বস্তুৰে কম সময়ত এইদৰে বনাব পাৰিব। অতি সোৱাদ লগা হয় এই মিঠাইটো। আপোনালোকৰ পাকঘৰত থকা কেইটামান বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ বাতিটোৰে এবাটি শুকান চাউলৰ গুড়ি লৈছোঁ। বাতিটোৰে জোখ দি যাম। এতিয়া মই লো টু মিডিয়ামত প্ৰথমতে এইখিনি এইদৰে ভাজি যাম। কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব দিব নালাগে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে লো টু মিডিয়ামত মই 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে লো কৰি দিম। মই চাউলৰ গুড়িখিনি লো ফ্লেমতো এইদৰে ভালদৰে ভাজি ল'ব। তেতিয়া মিঠাইটো আপোনালোকে বেছি দিনলৈ থৈ খাব পাৰিব। এইদৰে মই ভালদৰে ভাজি ল'লোঁ। ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব ভজা ভালদৰে হৈ গৈছে বুলি। এতিয়া ইয়াতে মই একেটা বাতিৰে মই আধা বাতি শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলখিনিও এইদৰে অলপ ভাজি ল'ব। এইদৰে লো ফ্লেমতে 2 মিনিট সময় ভাজি ল'ম। মই চাউলৰ গুড়ি আৰু নাৰিকলখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। একেবাৰে ভালদৰে ভাজিব, তেতিয়া আপোনালোকে বেছি দিনলৈ মিঠাইকেইটা থৈ খাব পাৰিব। এতিয়া মই গেছ অফ কৰি ল'ম। গেছ অফ কৰি এইদৰে কেৰাহীখনতে আৰু 2 মিনিট সময় লৰাই থাকিম। এইদৰে গেছ অফ কৰি আপোনালোকে 2 মিনিট সময় এইদৰে লৰাই অলপ ঠাণ্ডা কৰি ল'ব। এতিয়া মই ইয়াতে দি দিম পাউডাৰ গাখীৰ। একেটা বাতিতে দি দিছোঁ, আধা বাতিৰ বেছি দি দিছোঁ। একেবাৰে গৰমে গৰমে আপোনালোকে পাউডাৰ গাখীৰটো নিদিব, তেতিয়া গোটা বান্ধি যাব। এইদৰে আপোনালোকে অলপ ঠাণ্ডা হ'লে দিব। পাউডাৰ গাখীৰখিনি এইদৰে ঠাণ্ডা হ'লে দিলে দেখিছেনে কোনো ধৰণৰ গোটা বান্ধি নাযায়। এইদৰে দিব। গৰমে গৰমে দিলে কিন্তু গোটা গোটা হৈ যাব। তেতিয়া আপোনালোকে গোটা গোটা হ'লে মিক্সিত এবাৰ গুড়ি কৰি ল'ব। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি ছাইড কৰি মই থৈ দিম। মই পেনখনত গাখীৰ দিছোঁ। আপোনালোকে মই যিটো বাতিৰে চাউলৰ গুড়ি দিছোঁ, সেই বাতিটোৰে চাউলৰ গুড়ি মই এবাতি লৈছিলোঁ, গাখীৰ মই 4 বাতি লৈছোঁ। আপোনালোকে জোখটো ভালদৰে এইদৰে জানি ল'ব। এতিয়া হাই ফ্লেমত প্ৰথমতে মই উতলাই ল'ম। দেখিছেনে গাখীৰ উতলিছে। এতিয়া গেছৰ ফ্লেমটো মই লো টু মিডিয়ামত কৰি দি দিম। ইয়াতে মই যিটো বাতিৰে মই গাখীৰ দিছিলোঁ 4 বাতি, সেই বাতিটোৰে মই আধা বাতি ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ ওচৰত মলাই নাথাকিলে 2 চামুচ ঘি দি দিব। লো টু মিডিয়ামত এইখিনি মই অলপ উতলাই ডাঠ কৰি ল'ম। আপোনালোকক দেখাই দিম জোখটো কিমানটো জোখত ৰখাব লাগে। এইদৰে মই লো টু মিডিয়ামত গাখীৰখিনি এইদৰে উতলাই আছোঁ। ইয়াত মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিম। ইয়াত একেটা বাতিৰে মই আধা বাতি চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মিঠা কম খালে ইয়াতকৈ কমো দিব পাৰে, আৰু বেছি খালে এবাতি কৰিও দিব পাৰে। এইদৰে লো টু মিডিয়ামতো মই 4 মিনিট সময় উতলাই ল'লোঁ। আপোনালোকে 4 বাতি যেতিয়া আমি গাখীৰ ল'ম, 3 বাতি হোৱালৈ আপোনালোকে এইদৰে উতলাই অলপ ডাঠ কৰি ল'ব। তেতিয়া মিঠাইটো আৰু বেছি টেষ্টি হয়। মই ডাঠ হৈ আহিছে। এইদৰে ছাইডৰবোৰ গুচাই থাকিব।
এইখিনি মোৰ ৰেডি হৈ গৈছে। এতিয়া ইয়াতে মই চাউলৰ ভাজি থৈ দিয়া গুড়ি, নাৰিকল আৰু পদৰ গাখীৰৰ গুড়িখিনি এইখিনি দি ইয়াতে ভালদৰে গাখীৰৰ সৈতে মিলাই ল'ব লাগিব। এইদৰে মিলাই ল'ব, কোনো ধৰণৰ গোটা গোটা নহয়। এয়া দেখিছেনে? এইদৰে এইটো জোখত হৈ যাব। আপোনালোকে এইদৰে হেতাখনেৰে লৰাই থাকিব। যেতিয়ালৈ কেৰাহীয়ে এৰি নিদিয়ে তেতিয়ালৈ আমি এইদৰে লৰাই থাকিম। গেছৰ ফ্লেমটো ল'তে ৰাখাব। এইদৰে ল' ফ্লেমত মই কেৰাহীখনে এৰি নিদিয়ালৈ এইদৰে লৰাই থাকিম। সেয়া দেখিছেনে? অলপ ডাঠ হৈ আহিছে, আৰু অলপ ডাঠ কৰি ল'ব লাগিব। সেয়া দেখিছে, ডাঠ হৈ আহিছে। এয়া এই মিঠাইটোত আপোনালোকে একেবাৰে পেৰাৰ টেষ্ট পাব। আপোনালোকে এইদৰে বনাব, বহুত বেছি সোৱাদ লগা হয়। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই নমাই ল'ম। এইদৰে কেৰাহী এৰি দিব, তেতিয়ালৈ আপোনালোকে লৰাই থাকিব। এয়া কেৰাহী এৰি নিদিয়ালৈ। এয়া দেখিছেনে? এইখিনি হৈ গ'ল। গেছ এয়া মই কেৰাহীখন নমাই ল'লোঁ। এইদৰে কেৰাহীখনতে থাকিলে অলপ গৰম হৈ থাকিব, সেইকাৰণে কেৰাহীখনতে এইদৰে ৰখাই দিছোঁ। আপোনালোকে এইদৰে অলপ চাই ল'ব। এইদৰে লাড্ডু বান্ধিলে জানিব এইখিনি ৰেডি হৈছে বুলি। এয়া দেখিছেনে? এতিয়া ইয়াৰে মই মিঠাইৰ শ্বেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিমান জোখত বনায়। মই বেছি সৰুও নকৰোঁ। এইদৰে ল'ব। প্ৰথমতে এইদৰে লাড্ডুৰ দৰে কৰি ল'ব। দুইখন হাতেৰে এইদৰে গোল কৰি ল'ব। এয়া দেখিছেনে? একেবাৰে ৰসগোল্লাৰ দৰে গোল হৈ যায়। অলপ এইদৰে হেঁচি ল'ব। এয়া চুৰিখন লৈছোঁ। চুৰিখনৰ তল চাইডৰে এইদৰে মই ডিজাইন এটা দি দিম। ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। এইদৰে এয়া দেখিছেনে? এইদৰে দি দিছোঁ। এতিয়া এইদৰে চাইডকেইটা অলপ দি যাম। আপোনালোকে ইচ্ছা কৰিলে দিব, আৰু সময় থাকিলে এইদৰে দিব, নাথাকিলে নিদিলেও কথা নাই। টেষ্টটো একেই, দেখিবলৈ কিন্তু বহুত ধুনীয়া হয়। এয়া দেখিছে? এতিয়া এই চাইডকেইটা এইদৰে অলপ ফুলৰ পাহৰ দৰে হৈ যায়। দেখিছেনে কিমান ধুনীয়া হয়? এটা হৈ গ'ল। কিমান ধুনীয়া মিঠাই। এয়া চামুচ এখন লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এইদৰে মাজতে কাটিও দিব পাৰে। এইদৰে এয়া দেখিছেনে? এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে প্ৰথমতে গোল কৰি ল'ব। একো টান নাই, আপোনালোকে একেবাৰে সহজতেই বনাব পাৰিব। এইদৰে গোল কৰি ল'ব। এইদৰে অলপ হেঁচি দিব। চুৰিখনেৰে প্ৰথমতে 4টা এইদৰে ভাগ কৰি ল'ব। লৈ মাজত এইদৰে দি যাব। মই আপোনালোকক 2টা দেখাই দিলোঁ। এইদৰে আপোনালোকে সহজতে ঘৰত থকা বস্তুৰে এই মিঠাইটো বনাব পাৰিব। এয়া দেখিছেনে?
দুটা মই দেখাই দিলোঁ। এইদৰে গোটেই মিঠাইখিনি ৰেডি কৰি আমৰ মিঠাই ৰেডি হৈ গ'ল। সেয়া দেখিছেনে? আপোনালোকে একেবাৰে কম বস্তুৰে এই মিঠাইটো বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।